নমস্কাৰ সৰ্বদসকল আজি আমাৰ ৰাজ্যৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হয় সৰ্বদসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি জানিলোঁ আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে কি মন্তব্য আগবঢ়াইছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ তাৰিখত মাননী বৃদ্ধিৰ প্ৰস্তাৱটো সঞ্চালক মহোদয় 19 অক্টোবৰত যি প্ৰস্তাৱ চৰকাৰক প্ৰেৰণ কৰিছিল সেই প্ৰস্তাৱ চৰকাৰীভাৱে ঘোষণা কৰাৰ কাৰণে আজি আমি ওলাই আহিছোঁ। আমি সময় দিছিলোঁ 31 ডিচেম্বৰ 31 জানুৱাৰী পাৰ হৈ গ'ল। আমি তেখেতক সাক্ষাৎকাৰ কৰাৰ কাৰণে কেইবাবাৰো গৈছোঁ আৰু 12 জানুৱাৰীত আমি লিখিত আবেদন জনাইছোঁ, মন্ত্ৰী মহোদয় আমাক সাক্ষাৎকাৰ কৰি আপোনাৰ আগত আমাৰ কথাটো কোৱাৰ কাৰণে আমাক চেষ্টা কৰি দিয়ক। কিন্তু তেখেতৰ সময় নহ'ল। আজি 3 মাহ উকলি গ'ল, আমাক তেখেতে সাক্ষাৎকাৰ নকৰিলে। তেখেতে ব্যস্ত, তেখেত মুখ্যমন্ত্ৰী, আমিতো তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাদী কৰ্মী সহায়িকা। কিন্তু এই কথা আজি মানৱ কল্যাণ মন্ত্ৰীয়ে স্বীকাৰ কৰিব লাগিব, এটা মানৱ গঢ়াৰ এটা এই অংগনবাদী কৰ্মী সহায়িকা। তেওঁলোকৰ যি দাবী মাননী বৃদ্ধি দাবী কিয় মানা নাই, এই প্ৰস্তাৱটো অতি শীঘ্ৰে ঘোষণা কৰক চৰকাৰীভাৱে। সেই লৈ একে দাবী লৈ আজি আমি ইয়াত উপস্থিত হৈছোঁ। আজি 4খন জিলা আহিছে। ইয়াৰ পিছত আজি দৰং আছে, গোৱালপাৰা আছে, বৰপেটা, কামৰূপ আৰু কামৰূপ মহানগৰ। বৃদ্ধি কৰিব লাগে। সঞ্চালকৰ যি প্ৰস্তাৱ পঠাইছে অংগনবাদী কৰ্মীৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা যি পাই আছে 10,000 টকা বঢ়াব লাগে, যি পাই আছে। আৰু সহায়িকাক তেওঁলোকে যি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ পাই আছে তাৰ লগত 5,000 হ'ব লাগে। আৰু মিনি কৰ্মীক 6,950 টকা হ'ব লাগে তেওঁলোকৰ মতেদি। কিন্তু আমি কৈছোঁ যে কৰ্মীৰ যদি 10,000 হয়, সহায়িকাৰ আধা নহয়, ধৰক 7,000 হ'ব লাগে। সহায়িকা এগৰাকীৰ 7,000 হ'ব লাগে। মিনি কৰ্মী অকলে কেন্দ্ৰ চলাই আছে। মিনি কৰ্মীক কেন্দ্ৰৰ পূৰ্ণাংগ কেন্দ্ৰৰ সমানে তেওঁলোকক গুৰুত্ব দিব লাগে আৰু সিমানে মাননি দিব লাগে, এই দাবী। বাজেটত 5 তাৰিখৰ পৰা নিশ্চয় বাজেট হ'ব, আৰম্ভ হ'ব। 12 তাৰিখে বাজেট প্ৰস্তাৱ পাছ কৰিব। গতিকে আমাৰ এটাই আবেদন আৰু আমি এটাই আজি মঞ্চৰ পৰা তেখেতসকলক ক'ব বিচাৰিছোঁ যে এই বাজেটত অংগনবাদী কৰ্মীসকলৰ দাবী উত্থাপন কৰক, মাননী বৃদ্ধিৰ, আৰু প্ৰস্তাৱ পাছ কৰি আমাক চৰকাৰীভাৱে ঘোষণা কৰক। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।